তোমালোকৰ ঘৰ ক'ত? তাৰাঙ্গাজাৰত তোমালোকে পঢ়া-শুনা কৰি আছে নে নাই? কৰি আছো কোন শ্ৰেণীত পঢ়া? 7ত তোমালোকৰ মানে বৰ্তমানতো লকডাউন হয়, কি ঘৰতে পঢ়ি আছা? হয় তাৰপিছত তোমালোকে আগত যে স্কুলত পঢ়িছিলা কেনেকুৱা মানে শিকাইছিল তোমাৰ ছাৰ বাইদেউসকলে? আমি যিখন স্কুলত পঢ়ি আছিলো আমাৰ সন্মানীয় ছাৰ বাইদেউসকলে বহুত ভাল শিক্ষা দান কৰে। আমি কেতিয়াও ভবাই নাছিলো 3 মাহৰ ভিতৰত অতি কম সময়ৰ ভিতৰত ইমানখিনি শিকিব পাৰিম। সেয়ে আমাৰ ছাৰ বাইদেউসকলক আমাৰ অন্তৰৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ যাতে ভৱিষ্যতত আমি এজন ভাল মানুহ আৰু বেছিকৈ শিকিব পাৰোঁ। থেংক ইউ আৰু এটা কথা হ'ল তোমালোকে যে পঢ়া-শুনা কৰি আছা তোমাৰ কোনটো ছাবজেক্ট বেছি ভাল লাগে? ইংলিছ। হয় নেকি? ছায়েন্স তাৰপিছত মেথমেটিক্স এইবিলাক কি ভাল নালাগে? ভাল লাগে অলপ 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 নহয় বেছিকৈ ভাল পাব লাগিব, সকলো ছাবজেক্টে ভাল পাব লাগিব। তো মই কেইটামান তোমালোকক ইংৰাজী ট্ৰান্সলেশ্যন ধৰিব পাৰিম? হয় পাৰিবা? পাৰিম। ঠিক আছে তেনেহ'লে কোৱাচোন যে মই ভাত খাওঁ। আই ইট ৰাইচ। কোন টেন্সত এইটো? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। মই ভাত খাইছিলোঁ। আই এট ৰাইচ। এইটো কোন টেন্সত? পাষ্ট ইনডিফিনিট টেন্স। মই অহাকালি ভাত খাম। আই শ্যাল ইট ৰাইচ টুমৰো। কোন টেন্সত এইটো? ফিউচাৰ ইনডিফিনিট টেন্স। তুমি কোৱাচোন মই ভাত খাই আছোঁ। I am eating rice. কোন টেন্সত এইটো? Present continuous tense. তাৰপিছত কোৱাচোন মই অহাকালি ভাত খাই থাকিম। I shall be eating rice tomorrow. এইটো কোন টেন্সত? Present perfect continuous tense. ভালকৈ কোৱা, এইটো অলপ ভুল হ'ল। মই অহাকালি ভাত খাই থাকিম। Future perfect continuous tense. এইটো হোৱা নাই তোমাৰ, ভালকৈ কোৱাচোন। তুমি কোৱাচোন। ফিউচাৰ কণ্টিনিউয়াছ টেন্স। ফিউচাৰ কণ্টিনিউয়াছ টেন্স। তাৰপিছত কোৱা মই এটা চাইকেল কিনিম। আই শ্যাল বাই এ চাইকেল। এইটো কোন টেন্সত? ফিউচাৰ ইনডিফিনিট টেন্স। মই এইমাত্ৰ ঘৰৰ পৰা আহিলোঁ। আই হ্যাভ কাম ফ্ৰম হোম জাষ্ট নাও। এইটো কোন টেন্সত? ইট ইজ ইন পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স। কোৱা মোৰ দেউতা মোক মাতি আছে। মাই ফাদাৰ ইজ কলিং মি। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। তুমি কোৱাচোন মই এইমাত্ৰ ঘৰৰ পৰা আহিলোঁ। I have come from home just now. কোন টেন্সত এইটো? Present perfect tense. হয় কোৱা তেওঁ ৰুমৰ ভিতৰত কান্দি আছে। He is crying on the room. In the room. এইটো কোন টেন্সত? Present continuous tense. প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত। তাৰপিছত মই আৰু ধৰিম কেইটামান চাওঁ। মই অংকটো কৰি আছোঁ। I am doing the sum. এইটো কোন টেন্সত? Present continuous tense. কোৱাচোন মই ইয়াত 2 ঘণ্টা ধৰি বহি আছোঁ। I have been sitting here for 2 hours. এইটো কোন টেন্সত? Present perfect continuous tense. থেংক ইউ বহুত ভাল লাগিছে তোমালোকে বহুত ভাল। তুমি কোৱাচোন মই দিল্লীলৈ গৈছিলোঁ। আই ৱেণ্ট টু দিল্লী। এইটো কোন টেন্সত? পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্স। বঢ়িয়া বঢ়িয়া। মই তোমাক এটা কলম দিম। আই শ্যাল গিভ ইউ এ পেন। এইটো কোন টেন্সত? ফিউচাৰ ইনডিফিনিট টেন্স। বাহ বঢ়িয়া দেখোন বহুত ভাল কৰা দেখোন। অলপ মোৰ এটা কলমৰ প্ৰয়োজন। আই নিড এ পেন। এইটো কোন টেন্সত? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। কোৱাচোন মোৰ দেউতা কোৰাণ পঢ়ি আছে। মাই ফাদাৰ ইজ ৰিডিং দ্য কোৰান। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। তাৰপিছত কোৱাচোন বাছখন গুৱাহাটীৰ পৰা আহি আছে। দি বাছ ইজ কামিং ফ্ৰম গুৱাহাটী। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। তুমি কোৱাচোন বাছখন গুৱাহাটীৰ পৰা 2 ঘণ্টা ধৰি আহি আছে। 2 ঘণ্টা ধৰি বাছখন গুৱাহাটীৰ পৰা আহি আছে। The bus has been coming from Guwahati for 2 hours. এইটো কোন টেন্সত? Present perfect continuous tense. বাহ বঢ়িয়া 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 বঢ়িয়া। মই তোমাক ৰক্ষা কৰিম। I shall help you. মই তোমাক ৰক্ষা কৰিম। I shall save you. এইটো কোন টেন্সত? The future indefinite tense. ফিউচাৰ ইনডিফিনিট ন? বঢ়িয়া বঢ়িয়া। তাৰপিছত তেওঁ দৰজাটো বন্ধ কৰি আছে। হি ইজ শাটিং দ্য ডোৰ। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। বঢ়িয়া চবেই পাৰা দেখোন। ভাল বহুত ভাল। কোৱা মই এটা চিঠি লিখি আছোঁ। I am writing a letter. এটা কোন টেন্সত?
প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। মোৰ দেউতা বজাৰৰ পৰা আহি আছে। মাই ফাদাৰ ইজ কামিং ফ্ৰম মাৰ্কেট। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। অহাকালি তেওঁ অহাকালি স্কুললৈ আহিব। হি উইল কাম টু স্কুল টুমৰো। এইটো কোন টেন্সত? ফিউচাৰ ইনডিফিনিট টেন্স। বঢ়িয়া বঢ়িয়া। ছাৰে আমাক ইংৰাজী শিকাই আছে। ছাৰ ইজ টিচিং আছ ইংলিছ। এইটো কোন টেন্সত? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। তুমি কোৱা। তেওঁ এটা কণী সিজুৱাই আছে। He is boiling an egg. বাহ বঢ়িয়া দেখা, চবেই পৰা দেখা। হা চবেই পৰা দেখা। মই এইমাত্ৰ ষ্টেচন উপস্থিত হ'লো। I have reached the station. এইটো কোন টেন্সত? The present perfect tense. বঢ়িয়া বঢ়িয়া বঢ়িয়া। মই মোৰ হাতখন ধুই আছো। I am washing my hand. মই দাঁত মানে ব্ৰাছ কৰি আছো। I am brushing my teeth. বাহ বঢ়িয়া। তাৰপিছত বহুত তুমি মোক তুমি মোক স্পৰ্শ নকৰিবা, এইটো কোৱাচোন। You'll not touch me. You হা। don't touch me. ওকে ওকে বাহ বঢ়িয়া। মই মোৰ বন্ধুৰ কাৰণে অপেক্ষা কৰি আছো। I am waiting for my friend. এইটো কোন টেন্সত? Present continuous tense. মই 2 ঘণ্টা ধৰি মোৰ বন্ধুৰ কাৰণে থিয় হৈ আছো। I have been standing for my friend. মই মোৰ বন্ধুৰ কাৰণে 2 ঘণ্টা ধৰি অপেক্ষা কৰি আছো। I have been waiting for my friend for 2 hours. থ্যাংক ইউ বঢ়িয়া বঢ়িয়া, বহুত ভাল লাগিছে। মোৰ দেউতাই দাঢ়ি খুৰাই আছে। My father is shaving beard. এইটো কোন টেন্সত? Present continuous tense. তেওঁ ভাত খায়। He eats rice. এইটো কোন টেন্সত? Present indefinite tense. তেওঁ ভাত নাখায়। He does not eat rice. এইটো কোন টেন্সত? Present indefinite tense. মই মোৰ বন্ধুৰ লগত খোলাখুলিকৈ কথা কৈ আছো। I am chatting with my friend. বাহ বঢ়িয়া বঢ়িয়া। এইটো কোন টেন্সত? Present continuous tense. মই এটা কম্পিউটাৰ কিনিম। I shall buy a computer. এইটো কোন টেন্সত? The future indefinite tense. মই দিল্লীলৈ যাম। I shall go to Delhi. এইটো কোন টেন্সত? Future indefinite tense. বাহ বঢ়িয়া বঢ়িয়া। বেলেগ ধৰিম ৰবা। আপুনি মোক অপমান নকৰিব। আপুনি মোক অপমান নকৰিব। You don't insult me. এইটো কোন টেন্সত? কোন টেন্সত? Present indefinite tense. বঢ়িয়া বঢ়িয়া। চবেই পাৰা দেখোন আৰু কিমান ধৰিম, বহুত ভাল লাগিছে। মই এই ৰুমটো সজুৱাই আছো। I am decorating this room. মই এই ৰুমটো পৰিষ্কাৰ কৰোঁ। মই এই ৰুমটো পৰিষ্কাৰ কৰোঁ। I clean the room. তুমি মোক প্ৰতাৰণা নকৰিবা। You don't cheat with me. তাৰপিছত কি ধৰিম, চব দেখোন পাৰাই। কোনে দৰজাটো টুকুৰিয়াই আছে? Who is knocking the door? তুমি মোক আমনি নকৰিবা। You don't disturb me. তেওঁ এটা গছ কাটি আছে। He is cutting a tree. তেওঁ অহাকালি এটা গছ কাটিব। He will cut a tree tomorrow. এইটো কোন টেন্সত? Future indefinite tense. তোমালোকৰ টেন্সটো পুৰা কনচেপশ্যন ক্লিয়াৰ হৈছে ন? হয়। মই কাহি আছো, কোৱাচোন। I am coughing. কোৱা মই এটা গছ কাটি আছো। I am cutting a tree. মই পুখুৰীত সাঁতুৰি আছো। I am swimming in the pond. এইটো কোন টেন্সত? Present continuous tense. বঢ়িয়া বঢ়িয়া বঢ়িয়া, বহুত ভাল লাগিছে। মই কলমটো পচন্দ কৰোঁ। I like this pen. তুমি কোৱা। মই কিতাপটো পচন্দ কৰোঁ। I like the book. মই কিতাপটো পচন্দ নকৰোঁ। I don't like the book. বাহ
বহুত বঢ়িয়া হৈছে দেই, বহুত বঢ়িয়া। তোমালোকে ভালেই পাৰা দেখোন। ইমান ধুনীয়াকৈ শিকাইছে না তোমাৰ ছাৰ বাইদেউসকলে। হয় 3 মাহত ইমানখিনি শিকিব পাৰিছে, মই ভবাই নাছিলোঁ। মই সেইটো আশা কৰোঁ। এইটো কোৱাচোন, আই হোপ দ্যাট এইটো কোন টেন্সত? প্ৰেজেণ্ট ইনডিফিনিট টেন্স। মই মোৰ বন্ধুৰ লগত কথা পাতি আছোঁ। আই এম টকিং উইথ মাই ফ্ৰেণ্ড। মই মোৰ ছাৰৰ লগত কথা পাতি আছোঁ। আই এম টকিং উইথ মাই ছাৰ। কোন টেন্সত এইটো? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। বাহ, বঢ়িয়া 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 বঢ়িয়া। থেংক ইউ থেংক ইউ থেংক ইউ। ইমান ভালকৈ ক'ব পাৰিছে, ইমান ভালকৈ ক'ব পাৰিছে, মই ভবাই নাছিলোঁ। সঁচা কথা কৈছোঁ। থেংক ইউ। বহুত ভালকৈ ক'ব পাৰিছা। তোমালোকৰ ইংৰাজীৰ কনচেপশ্যনটো বহুত ভাল হৈছে, আৰু ভালকৈ পঢ়িবা, ঠিক আছে? হয়, থেংক ইউ। ৱেলকাম। Welcome.